নতুন বাৰ্তা হোৱাটছএপ গ্ৰুপৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সামৰণি দৰঙৰ ঐতিহাসিক পূৰ্ণভূমি খতৰা সত্ৰ প্ৰাংগণত নতুন বাৰ্তা হোৱাটছএপ গ্ৰুপৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত সম্বৰ্ধনা বঁটা প্ৰদান আৰু সাংস্কৃতিক বিচিত্ৰা অনুষ্ঠানৰ আজি সফল সামৰণি পৰে দিনৰ 11 বজাত কণ আলী হাজৰিকাই আধৰা অন্তৰংগ আলাপ সম্বৰ্ধনা সভাৰ শুভ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই গীত মাত নৃত্যৰে জীপাল হৈ পৰা খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই সঞ্চালনা কৰা সভাত সমাজৰ ভিন্ন ক্ষেত্ৰৰ প্ৰতিভা সম্পন্ন পাৰদৰ্শী গুণী জ্ঞানী ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয় আনহাতে ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত পাৰদৰ্শী ব্যক্তি তথা অনুষ্ঠানক সম্বৰ্ধনা আৰু বঁটা প্ৰদানেৰে উৎসাহিত কৰা নতুন বাৰ্তা হোৱাটছএপ গ্ৰুপৰ কাৰ্যক ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে নতুন বাৰ্তা হোৱাটছআপ গ্ৰুপটোৱে তিনিখন জিলাক সামৰি আমাৰ যিসকল সামাজিক ক্ষেত্ৰখনত আগৰণুৱা ব্যক্তি তেখেতসকলক সামৰি এটা হোৱাটছআপ গ্ৰুপ কৰিছে আৰু এই গ্ৰুপটোৱে ইতিমধ্যে 3টা বছৰ অতিক্ৰম কৰিলে আজি তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান যোৱাকালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে যোৱাকালি মাংগলিক অনুষ্ঠানখিনি কৰিছে আৰু আজি সম্বৰ্ধনা আৰু বিচিত্ৰ অনুষ্ঠান কৰিলে সম্বৰ্ধনা বিভিন্ন ক্ষেত্ৰখনত কাম কৰি থকা মানৱ সেৱা আগবঢ়াই থকা ব্যক্তিসকলক এই গ্ৰুপটোৱে সামৰি সম্বৰ্ধনা দিয়াৰ যি ব্যৱস্থা কৰিছে সেয়া এক আদৰণীয় পদক্ষেপ কাৰণ আমি এটা দেখা পাইছিলোঁ যে মানুহৰ মৃত্যুৰ পিছত শলাগ লয় কিন্তু এই গ্ৰুপটোৱে এটা কাম কৰিছে যে তেখেতসকলৰ সন্মুখত তেখেতসকলে কৰা ভাল কামখিনি স্বীকৃতি প্ৰদান কৰিছে এই কথাটোৱে বা এই ব্যৱস্থাটোৱে মানুহখিনিক আৰু উৎসাহিত কৰিব আৰু তেখেতসকলক সমাজ হিতৈষী কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাব বুলি মই অনুভৱ কৰিছোঁ আৰু আমাকো এই অনুষ্ঠানটোত সম্বৰ্ধনা জ্ঞাপন কৰিছে মই হোৱাটছআপ গ্ৰুপৰ সভাপতি সম্পাদক প্ৰমুখ্যে যিসকল কৰ্মকৰ্তা আছে বা প্ৰশাসনিক ক্ষেত্ৰখনত তেওঁলোক আছে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নতুন বাৰ্তা হোৱাটছএপ গ্ৰুপৰ আজি তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান আৰু এই খতৰা সত্ৰত অনুষ্ঠিত হ'ল এখন সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল আৰু এই গ্ৰুপটোৱে আমাৰ বিশেষকৈ দৰং ওদালগুৰি আৰু আমাৰ ভেৰগাঁও এই তিনিখন জিলাৰ বিশেষ জ্যেষ্ঠ ব্যক্তিৰ উপৰিও নৱপ্ৰজন্মৰ যিসকল ব্যক্তিয়ে মানৱদৰ্দী ব্যক্তিয়ে সমাজৰ কাৰণে নিজকে ত্যাগ কৰি আহিছে সেইসকল সাহিত্যৰ লগত জড়িত শিক্ষাৰ লগত জড়িত ক্ৰীড়াৰ লগত জড়িত স্বাস্থ্যৰ লগত জড়িত কৃষিৰ লগত জড়িত আমি দেখিছোঁ আটাইখিনিকে সুন্দৰভাৱে নিৰ্বাচন কৰি আনি যি এটা উৎসাহ দিলে উদগনি দিলে তেওঁলোকক সন্মান জনালে ইয়াত আচলতে আঞ্চলিক ৰাইজ বৰ সন্তুষ্ট হৈছে আৰু নিশ্চয় তেওঁলোকো উপকৃত হৈছে ক্ষেত্ৰত তেওঁলোকে ত্যাগ কৰিছে সমাজৰ কাৰণে তেওঁলোকে নিশ্চয় কাম কৰি যাব আমি আশা ৰাখিছোঁ ভগৱানে তেওঁলোকক আৰু আগুৱাই নিব আৰু এই গ্ৰুপটোৱেও যাতে আমাৰ সুন্দৰ বাৰ্তা প্ৰচাৰ কৰি থাকে পজিটিভ বাৰ্তা যোগাত্মক বাৰ্তা যাতে প্ৰচাৰ কৰি থাকে সেইটো অনুৰোধ জনাইছোঁ এটা যিটো হোৱাটছআপ গ্ৰুপ আছে আমি দেখি আহিছোঁ বা ময়ো সেই গ্ৰুপটোত ময়ো মেম্বাৰ ধুনীয়াকৈ এই অঞ্চলটোৰ সমস্ত খবৰ আমি ছেকেণ্ডতে পাই যাওঁ বা যিখিনি আৰ্থসামাজিক উন্নয়নত তেওঁলোকৰ যিখিনি আমি দেখি আহিছোঁ আমি খুবেই ভাল পাইছোঁ আৰু নতুন প্ৰজন্মৰ লগতে সমাজলৈ অৰিহণা জনোৱা সমস্ত ব্যক্তিকে তেওঁলোকে বছৰি এবাৰ সম্বৰ্ধনা জনাই উৎসাহিত কৰে এইটো খুব ভাল কথা হৈছে মই তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ঠিক আছে এই নতুন বাৰ্তা হোৱাটছএপ গ্ৰুপ যিটো এইটো পদক্ষেপ যেটা ধুনীয়া এটা পদক্ষেপ লৈছে এই অঞ্চলৰ মানুহখিনি যিখিনি ইয়ং মানুহখিনি তেখেতে যিটো সম্বৰ্ধনা জনোৱা বা এইবিলাক কাম কৰি আছে তেখেতে মানে আশা কৰিছোঁ মানে মানুহখিনি আৰু উৎসাহিত হ'ব তেওঁলোকে মানে যিখিনি পদক্ষেপ লৈছে আমি বহুত সঁহাৰি জনাই আছোঁ এইটো নামখলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম